নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটীত, ডিব্ৰুগড়ত, যোৰহাটত, শিলচৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গোৱালপাৰা, মালিগাঁও, হাফলং, শিলচৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। পিছৰ প্ৰশ্ন, গুৱাহাটী মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1837 চনত, 1946 চনত, 1960 চনত, 1852 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1960 চনত। গুৱাহাটী মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছিল 1960 চনত। পিছৰ প্ৰশ্ন, অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ ক'ত আছে? মিকিৰ পাহাৰ, যোগীঘোপা, শুৱালকুছি, নলবাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নলবাৰী। অসমৰ কৃত্ৰিম সূতা প্ৰস্তুত উদ্যোগ নলবাৰীত আছে। পিছৰ প্ৰশ্ন, কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত আছে? সৰ্থেবাৰী, যোৰহাট, গোৱালপাৰা, লখিমপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাট। কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাট জিলাত আছে। পিছৰ প্ৰশ্ন, গৰম পানীৰ অসমৰ ক'ত অৱস্থিত? শুৱালকুছি, বঙাইগাঁও, তেজপুৰ, নাম্বৰহাবি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নাম্বৰহাবি। গৰম পানীৰ অসমৰ নাম্বৰহাবিত অৱস্থিত। পিছৰ প্ৰশ্ন, গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? যোৰহাট, শুৱালকুছি, হাফলং, কাৰ্বি আংলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাট। গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় যোৰহাটত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ ক'ত চলচ্চিত্ৰ ষ্টুডিঅ' অৱস্থিত? শিৱসাগৰ, মাজুলী, তেজপুৰ, গুৱাহাটী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটী। অসমৰ চলচ্চিত্ৰ ষ্টুডিঅ' গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? গুৱাহাটীত, যোৰহাটত, বঙাইগাঁৱত, যোগীঘোপাত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাটত। অসমৰ চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত। পিছৰ প্ৰশ্ন, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? যোৰহাটত, গুৱাহাটীত, বাক্সাত, বঙাইগাঁৱত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? যোৰহাট, গোলাঘাট, উত্তৰ গুৱাহাটী, কাৰ্বি আংলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উত্তৰ গুৱাহাটী। অসমৰ অশ্বক্লান্ত মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? শদিয়া, গোলাঘাট, গোৱালপাৰা, কাৰ্বি আংলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গোৱালপাৰা। অসমৰ গোৱালপাৰা ঠাইত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।